Hello and welcome to another video. মই পল্লৱ পাঠক আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মাটিৰ মানুহ মই পল্লৱ পাঠক আৰু এতিয়া বৰ্তমান সমগ্ৰ বিশ্বত চলি আছে ক্ৰিকেটৰ জ্বৰ মানে বিশ্বকাপৰ জ্বৰ আৰু এই বিশ্বকাপৰ সময়ত যদি মই এটা ক্ৰিকেট স্পেচিয়েল ভিডিঅ' নবনাওঁ কথাটো জানো ভাল হ'ব সো সেই কাৰণে আপোনালোকৰ বাবে মই লৈ আহিলোঁ এটা নেক্সট লেভেল ক্ৰিকেট স্পেচিয়েল ভিডিঅ' মানে বন্ধুসকল আপোনালোকে জানেনে যে আপোনালোকে দেখি থকা জনপ্ৰিয় খেলুৱৈসকলৰ জাৰ্চিটোৰ পিছফালে এটা নম্বৰ লিখা থাকে সেই নম্বৰটো জানো কোনে নিৰ্ধাৰণ কৰে BCCI নে ICC নে সেই ক্ৰিকেট বৰ্ডখনে আপোনালোকে জানে নে যদি নাজানে আজি মই সেই জাৰ্চি নম্বৰটোৰ ৰহস্য আপোনালোকৰ আগত দাঙি ধৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু লগতে আপোনালোকৰ জনপ্ৰিয় কিছুমান খেলুৱৈৰ সেই জাৰ্চি নম্বৰটোৰ ৰহস্য আপোনালোকৰ আগত কম তো আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আহক আমি যাতা নামক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল যেতিয়াৰ পৰা ক্ৰিকেট জগতখনত ৰঙীন জাৰ্চি আৱিৰ্ভাৱ হৈছিল তেতিয়াৰ পৰা আপোনালোকে চাগৈ দেখি আহিছে যে জাৰ্চিৰ পিছফালে একোটা নম্বৰ লিখা থাকে কিন্তু বন্ধুসকল সেই নম্বৰটো কোনে নিৰ্ধাৰণ কৰে বাৰু আপোনালোকে চাগৈ ভাবিছে যে সেই দেশখনৰ ক্ৰিকেট বৰ্ড আৰু ICC মানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্ডে দুয়োটাই লগ হৈ সেই নম্বৰটো নিৰ্ধাৰণ কৰে কিন্তু আচলতে বন্ধুসকল সেইটো আপোনালোকে একদম ভুল ভাবিছে সেই নম্বৰটো আচলতে নিৰ্ধাৰণ কৰে এই যিজন খেলুৱৈ সেই জাৰ্চিটো পিন্ধি আছে সেইজন খেলুৱৈয়ে সেই নম্বৰটো নিজৰ পছন্দ মতে নিৰ্বাচন কৰে কিন্তু সেই নম্বৰটো নিৰ্ধাৰণ কৰোঁতে এটা কণ্ডিশ্যন থাকিব কাৰণ সেই 1.5 বছৰত সেইজন প্লেয়াৰে সেইখন দেশৰ হৈ এবাৰ খেলিব লাগিব যদি 1.5 বছৰত সেইজন প্লেয়াৰে এবাৰো সেইখন দেশৰ হৈ নেখেলে তেনেহ'লে তেওঁৰ সেই নম্বৰটো যদি বেলেগ এজন প্লেয়াৰে বিচাৰে তেনেহ'লে সেই বেলেগ প্লেয়াৰজনক তেওঁৰ সেই নম্বৰটো দি দিয়া হয় বন্ধুসকল আপোনালোকে গম পালে যে এই ক্ৰিকেটৰ জাৰ্চিৰ পিছফালে থকা সংখ্যাটো কোনে নিৰ্ধাৰণ কৰে এতিয়া আপোনালোকে জানেনে যে এই ধৰক ভাৰতীয় ক্ৰিকেটৰ মানে জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলিৰ যে পিছফালে নম্বৰটো 18 আছে তেখেতৰ সেই নম্বৰটো ক'ৰ পৰা আহিল বা তেখেতে কিয় সেই 18 নম্বৰটোৱে দিলে বা MS ধোনীৰ যে পিছফালে 7 লিখা থাকে সেই 7 নম্বৰটো তেখেতে কিয় দিলে বা কিহৰ কাৰণে তেখেতে সেই 7 নম্বৰ বেলেগ নম্বৰটো ল'ব পাৰিলে হয় কিন্তু তেখেতে কিয় 7 নম্বৰ ল'লে তাৰ মাজতে এটা অতি ৰসাল কাহিনী আছে আৰু সেই কাহিনীবিলাক আপোনালোকৰ আগত মই জনাই দিম আপোনালোকে কেৱল এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক বন্ধুসকল প্ৰথমতে মই যাক কেপ্টেইন কুল বুলি কোৱা হয় যাৰ ষ্টাম্পিং চিটাতকৈ দ্ৰুত বেগ আৰু যাক বেষ্ট ফিনিচাৰ বুলি কোৱা হয় তেখেতৰ জাৰ্চি নাম্বাৰ 07 অৰ্থাৎ তেখেত হৈছে মহেন্দ্ৰ সিং ধোনী আৰু এই মহেন্দ্ৰ সিং ধোনীৰ আমি জাৰ্চি নম্বৰ ৰহস্য ক'বলৈ ওলাইছোঁ তেখেতৰ জাৰ্চি নম্বৰ হৈছে 07 আৰু তেখেতৰ এই 07 হোৱাৰ মূলতে আছিল তেখেতৰ জন্মদিন হৈছে 7 জুলাই আৰু 7 জুলাই তাৰিখে তেখেতৰ জন্ম হৈছিল আৰু ইফালে তেখেতৰ জন্ম তাৰিখো 7 আৰু মাহটো 7 আৰু তেখেতে ফুটবলত তেখেতৰ প্ৰিয় খেলুৱৈ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু সেই ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ জাৰ্চি নাম্বাৰ হৈছে 7 আৰু সেইকাৰণে তেখেতে জাৰ্চি নাম্বাৰ 7 হিচাপে বাছি লৈছে কিন্তু কিছুমান মানুহে কৈছিল যে তেখেতে যিহেতু 2007 চনত প্ৰথম কেপ্টেইন হৈ T20 বিশ্বকাপ জয় কৰিছিল সেইবাবেই তেখেতৰ জাৰ্চি নম্বৰ 7 হৈছিল কিন্তু সেইটো সম্পূৰ্ণ ভুল কাৰণ তেখেতে যেতিয়া কেপ্টেইন হোৱা নাছিল প্ৰথম ইণ্ডিয়ান টিমলৈ আহিছিল তাৰ সময়তে তেখেতৰ জাৰ্চি নম্বৰ আছিল 7 আৰু ইয়াৰ পিছত এতিয়া আমি দ্বিতীয়জন জনপ্ৰিয় ভাৰতীয় খেলুৱৈৰ কথা ক'বলৈ ওলাইছোঁ তেখেত হৈছে বিৰাট কোহলি বৰ্তমান ভাৰতীয় দলৰ কেপ্টেইন আৰু তেখেতৰ জাৰ্চি নম্বৰ হৈছে 18 কাৰণ তেখেতে এখন সংবাদমেলত কৈছিল যে 18 ডিচেম্বৰ তাৰিখে তেখেতৰ পিতৃৰ মৃত্যু হৈছিল আৰু সেই মৃত্যু হোৱাৰ পিছত তেখেতে সেই 18 নম্বৰটো তেখেতৰ জাৰ্চিত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে বা জাৰ্চিৰ পিছফালে তেখেতৰ সেই 18 নম্বৰটো বাছি ল'লে কাৰণ এই 18 নম্বৰটো থাকিলে তেখেতে যেতিয়া পিটছত বা ফিল্ডত থাকে তেতিয়া তেখেতৰ দেউতাক তেখেতৰ লগত থকা বুলি তেখেতৰ অনুভৱ হয় ইয়াৰ পিছত আমি আহোঁ এজন বিখ্যাত অলৰাউণ্ডাৰ মানে জনপ্ৰিয় অলৰাউণ্ডাৰ ভাৰতীয় দলৰ সেইজন হৈছে হাৰ্দিক পাণ্ডিয়া তেখেতৰ হৈছে 228 জাৰ্চি নম্বৰ আচলতে তেখেতৰ এই 228 নম্বৰটো ক'ৰ পৰা আহিল তেখেতে এখন সংবাদমেলত কৈছিল যে যেতিয়া তেখেতে ভাৰতীয় টিমত অহা নাছিল তেখেতে তেতিয়া বৰোদাৰ হৈ ৰঞ্জি ট্ৰফি খেলিছিল আৰু ৰঞ্জি ট্ৰফি খেলাৰ সময়ত তেখেতৰ এখন মেটছত একদম বেয়াকৈ উইকেট গৈছিল বৰোদাত কিন্তু তাৰ পিছত তেখেতে
আহি বেটিং কৰি অকলে 228 ৰান কৰি বৰোদাক জয়লাভ কৰাইছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ প্ৰিয় সংখ্যা হৈছে 228 আৰু ইয়াৰ পিছত আকৌ এজন ভাৰতীয় জনপ্ৰিয় অলৰাউণ্ডাৰ জাৰ্চি নম্বৰৰ ৰহস্যবোৰ ক'বলৈ ওলাইছোঁ আৰু সেইজন হৈছে ৰবীন্দ্ৰ জাদেজা আৰু তেখেতৰ জাৰ্চি নম্বৰ হৈছে 8 আৰু তেখেতৰ জন্ম চন হৈছে জন্ম তাৰিখ হৈছে 6 ডিচেম্বৰ 1988 মানে 6/12/1988 আৰু গোটেইকেইটা লগ কৰি যোগফল হৈছে 44 মানে 44 আৰু ইয়াৰ পিছত 4+4 যোগ কৰি হয় 8 আৰু সেইকাৰণে তেখেতৰ জাৰ্চি নম্বৰ হৈছে 8 আৰু তেখেতে প্ৰথমখন মেটচ খেলিছিল 8 ফেব্ৰুৱাৰী 2009 চনত আৰু সেইকাৰণে তেখেতৰ লাকি নাম্বাৰ 8 আৰু তেখেতৰ জাৰ্চি নাম্বাৰো সেইবাবে হৈছে 8 বন্ধুসকল ইয়াৰ পিছত আপোনালোকে জানেনে যে ভাৰতীয় টীমত এনে এজন খেলুৱৈ আছিল যাৰ কোনো জাৰ্চি নম্বৰে নাছিল হয় বন্ধুসকল আচৰিত হ'লেও কিন্তু এইটো এটা সত্য ঘটনা আপোনালোকৰ বিশ্বাস হোৱা নাই তেনেহ'লে এইখন ফটো চাই লওক হয় বন্ধুসকল বীৰেন্দ্ৰ সেহৱাগৰ কোনো জাৰ্চি নম্বৰে নাছিল বন্ধুসকল আচলতে প্ৰথম অৱস্থাত তেখেতে 44 নম্বৰৰ জাৰ্চি পিন্ধিছিল কিন্তু তেখেতৰ 44 নম্বৰ জাৰ্চি পিন্ধাৰ পিছত তেখেতৰ কেৰিয়াৰটো ভালকৈ চলা নাছিল বা ভালদৰে খেলিব পৰা নাছিল সেইকাৰণে তেখেতৰ জাৰ্চি জ্যোতিষীয়ে কৈছিল যে তেখেতৰ বাবে 44 নম্বৰটো লাকি নহয় তাৰপিছত তেখেতে আৰু বিভিন্ন নম্বৰ ট্ৰাই কৰিছিল কিন্তু ক'তো সফল হ'ব পাৰিছিল তাৰপিছত তেখেতে কোনো জাৰ্চি নম্বৰে পিন্ধা বন্ধ কৰি দিছিল আৰু বন্ধুসকল আপোনালোকে জানেনে যে ভাৰতীয় ক্ৰিকেট বোৰ্ডে এটা নম্বৰৰ জাৰ্চি বেন কৰি দিছে বা সেইটো জাৰ্চি কাকোৱে পিন্ধিব নিদিয়ে বুলি BCCI ঘোষণা কৰিছে কোনটো নম্বৰ জানে সেইটো হৈছে 10 নম্বৰ কাৰণ সেইটো জাৰ্চি আছিল আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ মহান খেলুৱৈ শচীন তেণ্ডুলকাৰ তেখেতে ভাৰতৰ নহয় গোটেই বিশ্বৰে প্ৰায় এজন মহান খেলুৱৈ আৰু সেইকাৰণে তেখেতৰ সেই 10 নম্বৰ জাৰ্চিটো কাকোৱে পিন্ধিব নিদিয়ে বুলি BCCI ঘোষণা কৰি থৈছে কিন্তু এখন মেচত শাৰ্দুল ঠাকুৰৰ ডেবিউ মেচত তেখেতে যেতিয়া 10 নম্বৰৰ জাৰ্চি পিন্ধিছিল আৰু তেতিয়া তাৰে বহুত বিতৰ্ক সৃষ্টি হৈছিল যদিও সেই বিতৰ্কক খাৰিজ কৰি শাৰ্দুল ঠাকুৰেও এতিয়া সেই 10 নম্বৰ জাৰ্চিটো নিপিন্ধে আৰু এতিয়া BCCI ঘোষণা কৰিছে যে সেই 10 নম্বৰ জাৰ্চিটো কাকোৱে দিয়া নহয় বন্ধুসকল ভিডিঅ'টো আজিলৈ এইখিনিয়ে এতিয়াৰ পৰা আপোনালোকে মোৰ ভিডিঅ' ৰেগুলাৰলি পাই থাকিব তো ভিডিঅ'টো যদি ভাল পাইছে লাইক এণ্ড কমেণ্ট কৰি দিব আৰু আপোনালোকৰ কোনজন প্ৰিয় খেলুৱৈ আপোনালোকে কমেণ্ট বক্সত ভালদৰে জনাই দিব আৰু যদি আপোনালোকক সেইজন খেলুৱৈৰ জাৰ্চি নম্বৰ ৰহস্য লাগে তেনেহ'লে কমেণ্ট বক্সত লেখক আৰু মই সেই কমেণ্ট বক্সতে আপোনালোকৰ উত্তৰবিলাক দি দিম তো ভিডিঅ'টো আজিলৈ ইমানেই জয় আই অসম ভাল পাইছো আৰু